খ্ৰীষ্টমাছ সমাগত সমগ্ৰ পৃথিৱীৰ লগতে অসমৰ যিখন সকল খ্ৰীষ্ট ধৰ্মৰ মানুহ তেখেতসকলে খ্ৰীষ্টমাছ অহাৰ লগে লগে আনন্দত উৎসাহত উঠলি উঠে। তেখেতসকলে প্ৰাৰ্থনা জনাই গীৰ্জাত গৈ তেওঁলোকে সমবেত হয় সমজুৱাভাৱে। ঠিক তেনেকৈ তেজপুৰৰ অসমৰ অতি পুৰণি এখন হস্পিটাল বেপ্টিষ্ট খ্ৰীষ্টান হস্পিটাল, তেখেতসকলে প্ৰতি বছৰে প্ৰি খ্ৰীষ্টমাছ এটা অনুষ্ঠান অনুষ্ঠিত কৰে আৰু আজি এই প্ৰি খ্ৰীষ্টমাছ এই অনুষ্ঠানত মোক তেখেতসকলে নিমন্ত্ৰণ কৰিছে। মই খুব আনন্দিত। তেখেতসকলে চিকিৎসা কৰাৰ উপৰিও এনে এটা সময় উলিয়াই একেবাৰে গ্ৰাছৰুট লেভেলৰ যিখিনি এমপ্লয়ী আছে তাৰ পৰা একদম ডক্টৰলৈকে এডমিনিষ্ট্ৰেশ্যনলৈকে তেখেতসকলে আজিৰ এই নিশাটো এনজয় কৰে। এইটো প্ৰি খ্ৰীষ্টমাছ আমি বছৰ আমি মাতিম। আমাৰ মানে এনেকা এটা বেপ্টিষ্ট খ্ৰীষ্টান হস্পিটেল পৰা আমি এভৰি ইয়াৰ ডিচেম্বৰ 25 খ্ৰীষ্টমাছ ডে সবেই জানে, কিন্তু আমাৰ মানে এনেকা হয় আমাৰ সব ষ্টাফৰ কাৰণে আৰু সব ষ্টাফৰ ফ্যামিলি কাৰণে একদিন আমি এনেই প্ৰি খ্ৰীষ্টমাছ প্ৰগ্ৰাম যেচনা সবকে মাতিম, মানে সবকে গুড খাবলৈ মাতিম। এইটো আমি মানে স্প্ৰেড অফ লাভ সব মানে যেনেকা খ্ৰীষ্টমাছ মানে মিনিং এটা আছে, স্প্ৰেড অফ জয় স্প্ৰেড অফ লাভ, সবকে এইটো এটা মেছেজ সবকে পঠাবলৈ কাৰণে সবকে এটা ইনভিটেশ্যন দিম, সবে আহে।